নমস্কাৰ এমডি টক্সৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিম ফুলৰ বিষয়ে। আমাৰ হিন্দু শাস্ত্ৰ মতে বা সকলো শাস্ত্ৰতে হিন্দু ধৰ্মত আমাৰ দিনটো আৰম্ভ হয় ৰাতিপুৱা প্ৰাতঃকৰ্ম কৰাৰ পিছত গোসাঁই পূজাৰ পৰা। প্ৰথম আমি ৰাতিপুৱা যিখিনি আমাৰ দৈনন্দিন কাম আছে সেইখিনি কৰাৰ পাছত আমি গা পা ধুই সুন্দৰকৈ প্ৰথম কামেই হৈছে আমাৰ গোসাঁই সেৱা। আৰু যিসকলে যি দেৱ দেৱীকে পূজা অৰ্চনা কৰে তেওঁলোকৰ চবতকৈ প্ৰথম বস্তু হৈছে চাকি, ধূপ, ধূনা, ফুল। এইখিনি বস্তু লাগেই। আৰু পাৰিলে কি কৰিব লাগে জানেনে? পাৰিলে নহয়, সকলোৱে দিব লাগে এখন সৰু গোসাঁইৰ বাচনত আৰৈ চাউল এক মুঠি হাতৰ জোখাৰে অকণমান ধুই পেলাই 5টা ভাগ কৰি তাত ফুল দিব লাগে। 5টা ভাগতে এটা এটা ফুল দিব লাগে। আৰু কি ফুল জানেনে? যিয়ে দেৱ দেৱীক পূজা কৰে সকলো দেৱ দেৱীৰে নিজা নিজা ফল যেনেকৈ থাকে ফুলো তেনেকৈ প্ৰিয় ফুল থাকে। ফলৰো প্ৰত্যেক গোসাঁইৰে বেলেগ বেলেগ ফল প্ৰিয় থাকে আৰু প্ৰত্যেক গোসাঁইৰে ফুলো বেলেগ বেলেগ থাকে। সেয়ে আজি কম মই কাঞ্চন ফুলৰ বিষয়ে। আপোনালোকে যদি কাঞ্চন ফুল দি গোসাঁই পূজা কৰি আছে তেন্তে আজিৰ এই ভিডিঅ'টো সেইসকলৰ বাবে। নিশ্চয় ভিডিঅ'টো চাব, মাজতে এৰি নাযাব। এতিয়া যেন আৰম্ভ কৰোঁ কাঞ্চন ফুল। পৃথিৱীতনো কাঞ্চন ফুল কেনেকৈ জন্ম পালে? এতিয়া অকণমানকৈ মই কাহিনী এটা কৈ দিছোঁ, মনোযোগেৰে শুনিবচোন, বৰ ভাল লাগে। যৱন নামে এজন ৰজা আছিল। তেওঁৰ দুগৰাকী পত্নী আছিল। পত্নী দুগৰাকীৰে সতি সন্ততি নাছিল। বহুত চিন্তা ভগৱানক আৰাধনা কৰাৰ অন্তত 2 নম্বৰ পত্নীগৰাকী গৰ্ভ হ'ল আৰু সময়ত গৈ 2টা যম সন্তান প্ৰসৱ কৰিলে। আৰু যম সন্তান প্ৰসৱ কৰাৰ পাছত নিয়ম এটা থাকে তেওঁলোকৰ নামাকৰণ কৰা। বিধি অনুযায়ী যৱন ৰজায়ো সেই শিশু দুটিৰ গণনা কৰিবলৈ দৈৱজ্ঞ ব্ৰাহ্মণ মাতিলে। তেওঁ দৈৱজ্ঞ ব্ৰাহ্মণে গণি পিটি চাই দেখিলে যে ৰজাক ক'লে যে সন্তানৰ ডাঙৰ দোষ এটা আছে আৰু এই দোষৰ পৰা পৰিত্ৰাণ পাবৰ হ'লে আপুনি নিজে চিন্তা কৰিব লাগিব। কি দোষ আছে ৰজাই সোধাৰ পাছত ক'লে যে ডাঙৰ হৈ এওঁলোকে 2 ভাই ভনীয়ে স্বামী স্ত্ৰীৰ ৰূপ ল'ব, অৰ্থাৎ যৌৱন কালত তেওঁলোকৰ প্ৰেম হ'ব আৰু শেষত গৈ 2ও স্বামী স্ত্ৰী হ'ব। এই কথাটো ৰজাই শুনি একদম মৰ্মাহত হ'ল। তেতিয়া ৰাণীক ক'লে যে আমি চিন্তা কৰি লাভ নাই, যিহেতুকে এওঁলোকৰ বিধিত আছেই লিখা, আমি এওঁলোকৰ পৰা বাচি থকাৰ এই যিটো আমাৰ কলংক হ'ব এই কলংকৰ পৰা বাচি থকাৰ এটা আমি উপায় চিন্তা কৰিব লাগিল। আৰু যৱন ৰজাই উপায়টো চিন্তা কৰি ৰাণীক ক'লে যে আমি এই সন্তান দুটি জংঘলত ঘোৰ অৰণ্যত থৈ আহোঁ। তেওঁলোকে যেতিয়া খাব নাপাব, মাকৰ আহাৰ খাব নাপাব, শুকাই খিনাই তেওঁলোকে মৃত্যুবৰণ কৰিব। এই বুলি কৈ ৰাণী আৰু ৰজাই কান্দি কাটি যম সন্তান দুটিক অৰণ্যৰ মাজত থৈ আহিলে। থৈ আহি তেওঁ নিশ্চিন্ত মনে ঘৰত আছে। যদিও দুখ আছে তথাপিতো কলংকৰ পৰা মোচন হোৱাৰ ভয়ে খেদি ফুৰিছিল যেতিয়া তেওঁ নিশ্চিন্ত মনে থাকিবলৈ ল'লে। কিন্তু কি হ'ল, এদিন সেইদিনাখনৰ যিদিনাখন থৈ আহিছিল তাৰ পিছদিনাখন এজন মুনিয়ে সেই জংঘলৰ ফালে ফল মূল বিচাৰি আহিল। আৰু সেই ফল মূল বিচাৰি আহি যেতিয়া শিশু দুটিৰ কান্দোন শুনিলে আৰু সেই শিশু দুটিক তেওঁ তুলি ল'লে। তুলি লৈ তেওঁ নিজৰ আশ্ৰমত লৈ গৈ তেওঁলোকক ডাঙৰ দীঘল কৰিলে। ডাঙৰ দীঘল হ'ল, যৌৱন প্ৰাপ্ত হ'ল। আৰু তেতিয়া সেই মুনিয়ে তেওঁ ভৃংগী মুনিজনৰ নাম আছিল ভৃংগী মুনি। মুনিয়ে তেওঁলোকৰ নাম ৰাখিলে। ল'ৰাজনৰ ৰাখিলে কামিনী আৰু ছোৱালীজনীৰ মৰমতে নাম ৰাখিলে কাঞ্চন। কামিনী কাঞ্চন ডাঙৰ হ'ব ধৰিলে। ডাঙৰ হৈ আহিল আৰু তেতিয়া ভৃংগী মুনিয়ে ক'লে যে তোমালোক ডাঙৰ হ'লা, এতিয়া তোমালোকে নিজে আশ্ৰম পৰিচালনা কৰিব পাৰিবা। সেই বুলি কৈ মুনিয়ে নিজৰ কামত ব্যস্ত হ'ল। এইফালে এজন নীলধ্বজ নামৰ ৰজাই সেই জংঘলত মৃগয়া কৰিবলৈ সোমাল।
মৃগয়া কৰিব সোমাওঁতে তেওঁৰ বৰ পিয়া লাগিল আৰু পিয়া লাগি সন্মুখত যেতিয়া মুনিৰ আশ্ৰম দেখিলে সেই আশ্ৰমত পানী খাবলৈ সোমাল পানী খাবলৈ সোমাওঁতে মুনিৰ সহিতে সন্তান দুটিও বাহিৰত ওলাই আহি নীলধ্বজ ৰজাক পানী দিলে আৰু তেতিয়া নীলধ্বজ ৰজাই মুনিজনক সুধিলে ইমান ধুনীয়া সন্তান আপোনাৰ কি হয় দুয়োক মুখৰ ফালে চালে একে যেনেই লাগে যম সন্তান নেকি তেতিয়া মুনি ক'লে হয় যম সন্তান কিন্তু এই সন্তান মোৰ গৰ্ভজাত সন্তান নহয় এই মোৰ পালিত সন্তান তেতিয়া নীলধ্বজ ৰজাৰ ইতিমধ্যে কোনো সতি সন্ততি নাছিল তেওঁ মুনিক বৰ কাকুতি মিনতি কৰি এটা সন্তান খুজি ল'লে তেতিয়া মুনিয়ে কি কৰিলে নীলধ্বজক ল'ৰা সন্তানটো দি দিলে অৰ্থাৎ কামিনীক দি দিলে কামিনীক লৈ নীলধ্বজ ৰজাই বৰ সন্তোষেৰে ঘৰলৈ অৰ্থাৎ নিজৰ ৰাজ্যলৈ উভতি গ'ল আৰু এইফালে থাকিল কাঞ্চন কাঞ্চনৰ বিবাহ উপযুক্ত হ'ল নীলধ্বজ ৰজাই লৈ যোৱা কামিনীও বিবাহ উপযুক্ত হ'ল হয় যেতিয়া নীলধ্বজ ৰজাই বুঢ়া হ'ল তেতিয়া কামিনীক সেই ৰাজ্যৰে ৰজা পাতিলে আৰু ৰজাই আনন্দতে সেই জংঘলৰ অৰণ্যখনতে পুনৰ তেওঁ বাপেকৰ নিচিনাকৈ মৃগয়া কৰিবলৈ আহিল মৃগয়া কৰিবলৈ আহি দেখে যে ওচৰতে বৰ সুন্দৰ এখন আশ্ৰম আৰু সেই আশ্ৰমতে অকণমান জিৰণি লওঁ বুলি কৈ কামিনী তাত সোমাল আৰু কামিনী সোমাই দেখিলে যে তাত কাঞ্চনে সুন্দৰকৈ কাম বন কৰি আছে কিন্তু সেই সময়ত ভৃংগী মুনিয়ে তপস্যাত বহিছিল যেতিয়া যিহেতুকে ছোৱালী ডাঙৰ হৈছে কামিনী কাঞ্চন ডাঙৰ হৈছে ঘৰৰ চব কাম চম্ভালিব পৰা হৈছে সেইকাৰণে মুনিয়ে 3 দিনৰ কাৰণে মহাদেৱক আৰাধনা কৰিবলৈ তপস্যাত বহিল এইফালে কামিনীয়ে কাঞ্চনক দেখি তেওঁৰ প্ৰেম ভাৱ জাগিল আৰু তেওঁলোকে গন্ধৰ্ব নিয়মেৰে দুয়ো বিবাহত আবদ্ধ হ'ল আৰু বিবাহত আবদ্ধ হৈ যেতিয়া কামিনী ক'লে কাঞ্চন তোমাৰ নাম কাঞ্চন বুলি ক'লা যিহেতুকে মই কাঞ্চন বুলিয়ে মাতিলোঁ তোমাক এতিয়া লৈ মই মোৰ ৰাজ্যত গুচি যাম তোমাৰ দেউতাক মাতা আমি আশীৰ্বাদ লওঁ কামিনী কাঞ্চনে দুয়ো লগ হৈ দেউতাকক আশীৰ্বাদ ল'বলৈ গ'ল দেখে যে মুনিয়ে ধ্যানত বহি আছে কিন্তু সেই ধ্যান ভংগ কৰিব মানা কৰিছিল কিন্তু কাঞ্চনে পাহৰি গৈ ভৃংগী মুনিক অৰ্থাৎ পালিত দেউতাকক মাতিব ল'লে মাতাত তেওঁৰ তপস্যা ভংগ হ'ল আৰু তেওঁলোকক খুব দুখ মনেৰে অভিশাপ দিলে যে তোমালোকে কি কাম কৰিলা দুয়োতো বিয়া হ'বলৈ নালাগিছিল যিহেতুকে মই ধ্যানত আছোঁ তেতিয়া কামিনী সুধিলে তুমি যে বিয়া পাতিলা তুমি কোন হোৱা তেতিয়া ভৃংগী মুনিক কামিনীয়ে ক'লে যে মই নীলধ্বজ ৰজাৰ পুত্ৰ হওঁ তেতিয়া ভৃংগী মুনিয়ে গম পালে যে নীলধ্বজ ৰজাক মই এদিন কামিনী নামৰ অৰ্থাৎ ল'ৰাজনৰ যিটো নাম সেই নাম কোৱাত কামিনী নামৰ ল'ৰাটোক অৰ্পণ কৰিছিলোঁ আৰু কাঞ্চন আছিল তেওঁৰে যমজ ভনী তেতিয়া ভৃংগী মুনিয়ে কামিনীক ক'লে যে তোমালোক কেতিয়াও স্বামী স্ত্ৰী হ'ব নোৱাৰা কাৰণ তোমাৰ দেউতাক মই তোমাক অৰ্পণ কৰিছিলোঁ যিহেতুকে মোৰ যমজ সন্তান পালিত আছিল জংঘলত পাইছিলোঁ মৰমতে নাম ৰাখিছিলোঁ ল'ৰাটোৰ কামিনী আৰু ছোৱালীটোৰ কাঞ্চন কামিনীক অৰ্পণ কৰিলোঁ নীলধ্বজ ৰজাক আৰু কাঞ্চন মোৰ হতেই থাকিল এতিয়া তোমালোকে কেনেকৈ তোমালোকে স্বামী স্ত্ৰী হ'বা তোমালোকতো ভাই ভনী তেতিয়া দুয়ো কান্দি কাটি ব্যাকুল হ'ল আৰু তেওঁলোকক অভিশাপৰ পৰা মুক্ত কৰিবলৈ কাকুতি মিনতি কৰিলে কিন্তু মুনিয়ে যেতিয়া অভিশাপ দিলে সেই অভিশাপটো উভতাই ল'ব নোৱাৰে তেওঁলোকক পুনৰ ক'লে যে তোমালোকে স্বৰ্গত কামিনী কাঞ্চন ভাই ভনী হৈ থাকিলে মানুহেতো বেয়া ক'ব সেই সমাজত নচলিব তোমালোকে মৰতত যোৱা আৰু মৰতত কামিনী কাঞ্চন ফুল হৈ জীয়াই থাকিবা কিন্তু সেই ফুল কোনো দেৱ দেৱীৰ পূজাত ব্যৱহাৰ নহ'ব কাৰণ সেই ফুল চুৱা ফুল এতিয়া গম পালেনে ভিডিঅ'টো প্ৰচাৰ কৰিলোঁ মই এই কাৰণে যে কোনোবাই যদি কামিনী কাঞ্চন ফুলেৰে নিজৰ দেৱ দেৱীক পূজা অৰ্চনা কৰিছে এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকে নিজেই বিবেচনা কৰিব সেই ফুল পূজাত লাগে নে নালাগে মোৰ বোধে মই শাস্ত্ৰত পোৱা অনুসাৰে সেই ফুল পূজাত নালাগে পূজাত ব্যৱহাৰ কৰিব নালাগে আৰু যদি কোনোবাই কৰি আছে ইমান দিনে ভগৱানৰ ওচৰত মাপ খুজিলেই হ'ল ভিডিঅ'টো ইমানে নমস্কাৰ